channel. As we go to 8.1 or question number 7. So, silo question number 7 amak dia ase cot theta is equal to 7 by 8. Cot theta is equal to 7 by 8. Aru amak evaluate koribo dise. Amak মান উলিয়াব দিছে 1 plus sin theta 1 minus sin theta by 1 plus cos theta into 1 minus cos theta. To amak etu evaluate koribo dise yar মান ulabo dise. So আমি ইয়াৰ মান কিটা উলাব পাৰিম একেবাৰে ইজি হয় সবসে ফার্স্ট আমি পাইথাগোরাস থিওরাম ইউজ করি আমি ইয়াৰ 3 নম্বৰ সাইডটো উলিয়াই লম বাহুটো আমি ক্যালকুলেট কৰি লম সো cot theta is equal to 7 by 8 cot theta ফর্মুলাটো আমি সবে জানো cot theta ফর্মুলাটো হৈছে b by p b মানে বেস হৈ যাব ab সো মই ab লিখিছো b by p p বেস পারপেন্ডিকুলার bc সো সেই কাৰণে ab by bc লিখিছো সো মই ab to 7k ধৰিলো bc to 8k ধৰিলো কাৰণ মই আগতে কৈছো এইটা এক্সাক্ট ভ্যালু নহয় ৰেশিও দিয়া আছে আমাক অনুপাত দিয়া আছে সেই কাৰণে আমি k টো লব লাগিব তাৰ পিছত আমি পাইথাগোরাস থিওরাম ইউজ কৰি কিনি আমি ac মানটো উলিয়াই ললো ac = ab স্কয়ার + bc স্কয়ার 7k হোল স্কয়ার + 8k হোল স্কয়ার 7k হোল স্কয়ার 49k স্কয়ার হ'ব + 8k হোল স্কয়ার 64k স্কয়ার হ'ব প্লাস কৰি আমি 113k স্কয়ার পালো সো ac = স্কয়ার টু এফালে গুছি গলে ৰুট ওভার হৈ যাব সো 113k স্কয়ার 113 ৰ ৰুট আমি ভাঙিব নোৱাৰো 113 ৰ বৰ্গমূলটো ভাঙিব নোৱাৰো সেই কাৰণে 113 হেনেকে থৈ দিছো আৰু k ওপৰত স্কয়াৰটো আছিল স্কয়াৰটোৱে বৰ্গমূলটো কাটি দিলে সো সেই কাৰণে k টো মই বাহিৰত লিখি দিছো সো ইয়াৰ মই ভ্যালু পালো 113 ৰুট k সো ৰুট 113k মই ac ভ্যালু পাই গলো সো এতিয়া মোক যেটো ইভালুয়েট কৰিব দিছে ইভালুয়েট কৰাৰ আগতে মই sin θ আৰু cos θ ভ্যালুটো উলিয়াই ললে মোৰ কাৰণে ভাল হ'ব সুবিধা হ'ব সো সেই কাৰণে মই sin θ আৰু cos θ ভ্যালুটো উলিয়াই লওঁ পিছত মই ডাইৰেক্ট ভ্যালুটো বহাই দিম সো এতিয়া sin θ ভ্যালুটো হ'ব sin θ = sin ৰ ফৰ্মুলা কি আছিল p by h তো p ইয়াত bc টো হয় সো আমি bc টো লৈ লম আৰু h ac টো হয় ফিগাৰটো আপুনি এনেকে বনাই লব ফিগাৰটো ইম্পৰ্টেন্ট হয় যিকোনো কোৱেশ্যনত আমাক ফিগাৰটো বনাই লব লাগিব সো bc by ac bc হৈ গল ইয়াত √113k আৰু সৰি bc ভ্যালু টু 8k হ'ব bc ভ্যালু টু 8k ac ভ্যালু টু √113k সো k k কাট খাই যাব থাকিব 8 by √113 সো এতিয়া আমি cos θ ভ্যালুটো উলিয়াই লও cos θ ফৰ্মুলাটো হৈছে b by h b ab ab হ'ব ab by ac ac ab ভ্যালুটো 7k by ac ac ভ্যালুটো √13k সো k k ক্যান্সেল হ'ব থাকিব আমাৰ 7 by √13 ইয়াতে মই লিখি দিছো কিনাৰতে 7 by √113 ইয়াৰ ভ্যালুটো হ'ব সো মই sin θ আৰু cos θ ভ্যালুটো উলিয়াই লৈছো তো এটা মই ডাইৰেক্টলি ইভালুয়েট কৰি দিম আমাৰ কাৰণে ইজি হ'ব সো এই ভ্যালু কিটা ইয়াতে থাকক সো বলো এতিয়া আমি ইভালুয়েটটো ষ্টাৰ্ট কৰি দিম So first question to this 1 plus sin theta 1 minus sin theta 1 plus sin theta 1 minus sin theta 1 plus cos theta 1 minus cos theta 1 plus cos theta 1 minus cos theta So if you আমি ভালকে চাও ইয়াৰ সব 1 plus sin theta 1 minus sin theta এইটো এটা ফৰ্মুলা বনি আছে কাৰণ আমি ক্লাস 9 ত লেসন 2 পলিনোমিয়েল যোনটো বহুপদ চ্যাপ্টাৰ আছিল বহুপদ চ্যাপ্টাৰটো পঢ়োতে আমি এটা ফৰ্মুলা পাইছিলো x plus y x minus y x plus y x minus y হলে আমি x square minus y square লিখো সো এইটো ফৰ্মুলাই আমি ইয়াত ইউজ কৰিম So 1 to আমাৰ কাৰণে x হ'ব sin θ to আমাৰ কাৰণে y হ'ব সো এই মতে যদি আমি খুলিবলৈ যাও আমাৰ এনে ধৰণৰ হ'ব 1 স্কয়াৰ to আমি নিদু 1 ওপৰ স্কয়াৰ to দি কিনো কি কৰিম 1 স্কয়াৰ to 1 হ'ব সেই কাৰণে আমি 1 minus sin square θ লিখি দিও by 1 minus cos square θ লিখি দিও সো এইটো আমি ফৰ্মুলা পা আনিছো সো এতিয়া আমি ভ্যালু কিটা বহাই দিও sin
square theta value to আমি পাইছিলো 8 by root 13 1 minus 8 by root 13 whole square by 1 minus cos square theta value to আমি ইয়াত পাইছিলো 7 by root 13 so 7 by root 13 whole square so value kita ইয়াত আমি পুট কৰি দিলো value kita ইয়াত আমি পুট কৰি দিয়া পিছত চাইলক আপোনালোকৰ যদি কিবা ডাউট আছে জনাব মোক so value kita পুট কৰাৰ পিছত এতিয়া আমি নেক্সট এতিয়া আমি সলভ কৰিম so 1 minus 8 square 8 square to কি হ'ব 8 into 8 64 আৰু root 13 whole square আমি সবে জানো ৰুটৰ ওপৰত স্কয়াৰ থাকিলে স্কয়াৰটোৱে ৰুটটো কাটি দিয়ে তাৰ মানে বৰ্গমূলটো ওপৰত যদি বৰ্গ থাকে বৰ্গতে বৰ্গমূলটো কাটি দিয়ে তেনে হলে 113 হে অকল বাচিব তা আমি ইয়াত 113 লিখিম by 1 minus 7 square 7 to আমি ডিভাইড ইনটু কৰিলে 7 into 7 49 পাম 49 by root 13 oh sorry root 2 নহব কাৰণ root 2 ক্যান্সেল হ'ব আমি অকল 113 পাম so এতিয়া আমি LCM লৈ লম লখাগু লৈ লম ওপৰ পাৰ্টটো লখাগু হ'ব 113 হৈ যাব লখাগু 113 হলে এতিয়া ইয়াত 1 আছে সো ইয়াৰ তলত একো নাই হৰ একো নাই ডিনোমিনেটৰ ইয়াত একো নাই তাৰ মানে সিধা আমি 1 টু 113 লগত আমি পূৰণ কৰি দিম তো ইয়াত 113 হ'ব আৰু 64 টো ইয়াত চেঞ্জ নহয় 64 টো 64 থাকিব কাৰণ কেলে হৰ আৰু লখাগুটো একে আছে তাৰ মানে ডিনোমিনেটৰ আৰু LCM টো একে আছে এখিনি আমাৰ জেনাৰেল কথা আৰু আমি পৰিমেয় সংখ্যা যোগ বিয়োগ ক্লাস 6 7 তে আমি শিকি যাও তো যদি কাবাৰ ডাউট আছে মোক কব মই পৰিমেয় সংখ্যা যোগ বিয়োগৰ ভিতৰ ওপৰত মই এটা এক্সট্ৰা ভিডিও বনাই দিম সো বাই 132 ইয়াৰ লগত ইনটু হৈ যাব কাৰণ ইয়াৰ তলত একো নাই যেতিয়া আৰু 49 টো একে থাকিব বাই 113 সো এতিয়া আমি মাইনাস কৰিম 113 minus 64 কি হ'ব 113 লগত মাইনাস কৰিছো 113 minus 64 কিমান হ'ব 13 এৰ পৰা 4 গলে 9 তো ইয়াত হেন্স দিলে 10 minus 6 4 হ'ব তাৰ মানে 49 হ'ব সো আমি লিখিলো 49 by 113 by 113 এৰ পৰা 49 minus কৰিলে কিমান হ'ব 113 49 minus কৰি চাও 13 পৰা 9 কাটিলে 4 and 10 minus 4 6 64 হ'ব so আমি ইয়াত 64 by 113 লিখি দিম so ইমানটো আমাৰ ক্লিয়াৰ আছে so ইমানটো হোৱা পিছত মোৰ বৰ্ডখন সৰু অকমান জেগাটো কম আছে সেইকাৰণে বাৰে বাৰে মোহৰিব লগা আছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি পজ কৰি অংকটো কৰি ল'ব সো এটা 49 by 113 by 64 by 13 এটো দুইটাই ভগ্নাংক হয় ভগ্নাংক হৰণ আমি কেনেকৈ কৰো ভগ্নাংক হৰণ আমি 49 by 113 ভগ্নাংকটো আমি ভগ্নাংক হৰণ কৰিলে আমি পূৰণ কৰিলো পূৰণ কৰি তলৰ ফালে যেটো সংখ্যা থাকে তাক আমি উল্টাই দিও তাৰ মানে আমি অতিক্ৰম কৰিলো ৰেচিপ্ৰকেল কৰিলো সো 130 টো ওপৰলৈ যাবগৈ আৰু 64 টো তললৈ গুচি আহিব সো 113 টো কাটি দিও থাকি গল আমাৰ 49 by 64 সো আমি আনসাৰ পাই গলো আমাৰ 1 নম্বৰটো হৈ গল এতিয়া 2 নম্বৰটো আমাক উলিয়াব কৈছে cot square theta cot theta ভ্যালুটো আমাক প্ৰশ্নত আগতে দিয়া আছিল কোৱেশ্চন আপোনালোকে চাই লওক cot theta ভ্যালুটো আমাক 7/8 দিয়া আছিল তো আমি সিধা 7/8 মানটো বহাই দিম এটো স্কয়াৰ দি দিম কাৰণ ইয়াত স্কয়াৰ আছে তো 7 ৰ স্কয়াৰ 49 হ'ব আৰু 8 ৰ স্কয়াৰ 64 হ'ব সো ক্লিয়াৰ বহুত ইজি আছিল সো বলক আমি এটা কোৱেশ্চন নম্বৰ 8 টো কৰো সো বলক এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো কৰো কোৱেশ্চন নম্বৰ 8 ত আমাক দিয়া আছে 3 cot a = 4 সো আমি cot a = 4/3 লিখিব কাৰণে পাৰিম কাৰণ 3 টো ইনটু কৰি আছে এফালে আহিলে ডিভাইড হ'ব এটা cot ৰ ফৰ্মুলাটো আমি সবে জানো b/p
সো ইয়াত বেস হ'ব AB কাৰণ আমি এটো এংগল লৈছো cot A বুলি কৈছে আমাক cot A বুলি ক'লে আমাৰ কাৰণে বেস এটো হ'ব সো মই AB বাই BC লিখি দিছো মই AB 4k ধৰিছো BC 3k ধৰিছো পাইথাগোৰাছ থিওৰাম ইউজ কৰি কিনি মই AC ভ্যালুটো উলিয়াই ললো AC ভ্যালুটো মই 5k পাই গলো সো বহুত ইজি আছে পাইথাগোৰাছ থিওৰাম যদি কোনোবাই বুজি নাপায় ডাউট আছে মোৰ আগৰ ভিডিওখিনি কাইন্ডলি চাব সো AC ভ্যালুটো আমি 5k পাই গলো সো এতিয়া আমাক উলিয়াব কি কৈছে কোৱেশ্চনটো আমাক উলিয়াব কৈছে 1 - tan square a by 1 + tan square a = cos square a - sin square a তাৰ মানে a যেটো আমাক ইয়াত লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দিয়া আছে তাৰ মানে বাও পক্ষ আৰু হু পক্ষ দিয়া আছে এটো সমান আছে নে নাই আমাক চাবলৈ কৈছে তো ঠিক আছে আমি ইয়াৰ ভ্যালু কিটা বহাই চালে গম পাম সমান আছে নে নাই বলক আমি ইয়াৰ ভ্যালু কিটা বহাই চাও সো কোৱেশ্চন আমাক ইয়াত দিছে 1 - tan square a 1 - tan square a by 1 + tan square a is equal to cos square a minus sin square a সো আমি একেলগে নকৰো একেলগে কৰিলে আমাৰ অকমান দিগদাৰি হ'ব আমি বাও পক্ষ আৰু হু পক্ষটো বেলেগ বেলেগকে কৰো বলক প্ৰথমে আমি বাও পক্ষটো কৰো লেফট হ্যান্ড সাইডটো আগতে আমি কৰি কিনি চাই লওঁ কি आंसर ওলায় সো ইয়াত আমাৰ চাই লওক 1 - tan square a by 1 + tan square a আছে বলক সিধা আমি মান কিটা বহাই দিও 1 - tan tan a tan ৰ ফৰ্মুলা কি আমি সবে জানো tan ৰ ফৰ্মুলাটো হৈছে p/b p ইয়াত আছে bc bc টু p হয় তাৰ মানে 3k হ'ব সিধা আমি ভ্যালুটোৱে বহাই দিও সো 3k হ'ব বাই p/b ab 4k হোল স্কয়ার সো আমি ভ্যালু কিটা বহাই দিলো নহলে এটা আমি কাম এটা কৰি লব লগ এই কোৱেশ্চনটো কৰা আগতে আমাক ইয়াত চক tan a cos a sin a উলিয়াব লাগে তাৰ ভ্যালু কিটা যদি আমি কিনাৰত উলিয়াই কিনি থৈ দিও আমাৰ কাৰণে আৰু অকমান সুবিধা হ'ব এই কামটো আপোনালোকে কিনাৰতে কৰি লব আমাৰ কাৰণে বেছি ভাল হ'ব আমি ইয়াত ডাইৰেক্টলি তেতিয়া ভ্যালু কিটা বহাই দিব কাৰণে পাৰিম আমাৰ কাৰণে বহুত ইজি হ'ব তো চক tan ৰ ফৰ্মুলাটো আমি সবে জানো tan ৰ ফৰ্মুলাটো হৈছে p/b তাৰ মানে p আছে ইয়াত bc আৰু p/b ab সো ভ্যালু কিটা বহাই দিও 3k by 4k তাৰ মানে k টো ক্যান্সেল হলে আমি 3/4 পাম 3/4 তাৰ পিছত cos a ভ্যালুটো আমি উলিয়াই লওঁ সো মই অকমান শর্টকাট কৈছো আপোনালোকে বুজি যাব cos ৰ ফৰ্মুলাটো কি হয় b/h তো b ইয়াত ab আছে 4k হলে 4k by h ac টো হ'ব 5k k কাট খাই যাব আমি পাম 4/5 তাৰ পাছত sin a ভ্যালুটো একেবাৰে উলিয়াই দিও আমাৰ ঝামেলা খতম হৈ যাব sin ৰ ফৰ্মুলাটো আমি সবে জানো p/h তো এই ফিগাৰটো মতে আমাৰ p কোনটো হ'ব পাৰপেন্ডিকুলাৰ উচ্চতা আমাৰ bc টো হ'ব সো 3k by h 5k হ'ব 5k k ক্যান্সেল হ'ব সো আমি পাম 3/5 সো এনেকা কিনাৰত গুটে কিটা ভ্যালু উলিয়াই ললে আমাৰ কাৰণে আৰু বেছি ভাল হ'ব আমি ইয়াত ডাইৰেক্টলি ভ্যালু কিনি বহাই দিও সো 1 - tan square a tan ৰ ফৰ্মুলাটো আমি জানো 3/4 হ'ব বহাই দিও 3/4 হোল স্কয়াৰ by 1 + 3/4 হোল স্কয়াৰ সো ভ্যালু কিটা আমি বহাই দিলো এটা আমি সলভ কৰিম সো মই অকমান মুহাৰি দিছো So 1 minus 3 square 9 হ'ব 3 square 9 আৰু 4 square হৈ যাব 16 by 1 plus 9 by 16 এতিয়া আমি LCM লৈ লম লখাগু লৈ লম সো লখাগু হৈ যাব 16 আৰু ইয়াত সক 1 ৰ তলত একোৱে নাই যদি সিধাই আমি 1 টো পুৰণে কৰি দিম আৰু ক্ৰস মাল্টিপ্লাই কৰি দিম তাৰ মানে 1 * 16 হ'ব আৰু 9 টো চেঞ্জ নহয় কাৰণ কেলে ডিনোমিনেটৰ আৰু এলসিএম টো একে আছে হৰ আৰু লসাগু একে থাকিলে ওপৰৰ সংখ্যাটো সলনি নহয় সো বাই এটো হৈ যাব 16 + 9 by 16 সো 16 minus 9 কিমান হ'ব 16 ৰ পৰা 9 কাটিলে 7 হয় না নহয় 7 8 9 10 11 12 13 14 15 16 yes 7 হ'ব
তো আমি आंसर লিখিম 7/16/16 plus 9 16 এর লগত 9 প্লাস কৰিলে কিমান হ'ব 25 so 25/16 so এতিয়া আমি ক্লাস 10 পাই গলো যদি আমি অকমান এডভান্স লেভেলত যাবই লাগিব so ইয়াতে আমি 16 তো কাটি দিও কাৰণ এটো ডিনোমিনেটৰ হয় যেতিয়া আমি ভগ্নাংক পূৰণ কৰো তেতিয়া হি আকৌ আলটিমেটলি হি কাট খাবই so সেই কাৰণে আমি ইয়াতে কাটি দিও so আমি आंसर পালো 7/25 মনত থব আমি आंसर পালো 7/25 এতিয়া আমি খুব পক্ষটো কৰি চাম ৰাইট হ্যান্ড সাইডটো এতিয়া আমি কৰি চাম বলো ইমান লোক আপোনালোকে কৰি লব সো এতিয়া আমি ৰাইট হ্যান্ড সাইডটো কৰিম সো ৰাইট হ্যান্ড সাইডটো আমাক দিছে ৰাইট হ্যান্ড সাইডটো আমাক দিয়া আছে cos স্কয়ার a minus sin squared a so আমাৰ ভ্যালু কিটা উলুৱাই আছে cos a ভ্যালু আমাৰ ইয়াত আছে 4/5 so আমি 4/5 হোল স্কয়ার কৰি দিম minus sin ৰ আমাকে দিয়া আছে 3/5 হোল স্কয়ার এটা বলক আমি ভ্যালু কিটা খুলি দিও 4 স্কয়ার কি হ'ব 16 5 স্কয়ার 25 3 স্কয়ার 9 5 স্কয়ার 25 লখাগু লৈ লও লখাগু সব একে আছে 25 25 লখাগু 25 এ হ'ব ওপৰৰ সংখ্যা কেটা কলনি নহয় 16 - 9 16 - 9 16 পৰা 9 গলে 7 7/25 সো আলটিমেটলি আমি সোঁপক্ষ আৰু বাওঁপক্ষটো মিলাই দিলো সো যেটো আমাৰ কোৱেশ্চনটো কৈছিলে যে ইকুৱেল হয় নে নহয় আমি কৰি পালো যে ইকুৱেল হয় সো আমি লিখি দিম therefore LHS is equal to RHS তাৰ মানে সমান হয় যদি আৰু yes বুলি লিখি দিও আৰু কি লিখিব নহলে yes বুলি লিখি দিও ঠিক আছে বলক এটা আমি কোৱেশ্চন নম্বৰ 9 so let's start question number 9 আমাক কোৱা আছে in triangle ABC right angle at B আমাক এটা ত্ৰিভুজ দিয়া আছে ABC যত B টো সমকোণ হয় so আমাক tan A ভ্যালু দিয়া আছে 1/√3 so আমি tan A ভ্যালু আমি সবে জানো tan A ফৰ্মুলাটো হৈছে P/B তো ইয়াত আমি এংগল এটো লৈছো হে কাৰণে আমাৰ কাৰণে P এটো হ'ব সো BC বাই মই AB লৈছো সো ইয়াত মই BC 1k লৈ লৈছো আৰু AB √3k লৈ লৈছো কিয় লৈছো কাৰণ এটো এক্সাক্ট ভ্যালু নহয় এটো আমাক অনুপাতহে দিয়া আছে সো হে কাৰণে মই k লৈছো পাৰ্টিকুলাৰ থিওৰাম ইউজ কৰি কিনি মই AC ভ্যালুটো মই 2k উলিয়াই দিলো চাই লওক ইয়াত AB জায়গাত মই √3k বহাই দিছো 1k বহাই দিছো তো ইয়াত বৰ্গমূলটো আৰু বৰ্গটো কাট খাই যাব এটো আমি জানো সো ইয়াত আমাৰ পাই গলো 3k স্কয়ার প্লাস 1k স্কয়ার 3k প্লাস 3k স্কয়ার প্লাস 1k স্কয়ার 4k স্কয়ার সো AC √4k স্কয়ার আৰু 4 ৰ বৰ্গমূলটো আমি সবে জানো 4 ৰ বৰ্গমূলটো 2 হয় সো এখানে आंसरটো 2k হ'ব স্কয়ার ইয়াত k ওপৰ থকা স্কয়াৰটো মূলটো লগত কাটি যাব তো থাকিব 2k তো আমি AC মানটো পাই গলো সো এতিয়া আমাক ইয়াত যিটা ওলাব দিছে ইয়াত আমাক ওলাব দিছে sin a cos c plus cos a sin c তা মানে বেসিক্যালি আমাক ইয়াত sin a cos c আৰু sin c হেকিটা আমাক উলিয়াই লব লাগিব সব বেছি ভাল হ'ব আপোনালোকে যদি একিটা ইয়াত কিনাৰতে উলিয়াই লয় sin a তাৰ পিছত sin c তাৰ পিছত cos c ভ্যালুটো তাৰ পিছত সৰি ইয়াত cos a হ'ব cos a ভ্যালুটো আৰু cos c ভ্যালুটো আপোনালোকে কিনাৰত ক্যালকুলেট কৰি লব সো এটো বহুত ইজি হয় ডাইৰেক্টলি আমি অংকটো কৰি দিও মই So it your first আমাক কৈছে first question to sin a cos c plus cos a sin c তো এতিয়া আমি ডাইৰেক্টলি ভ্যালুটো বহাই দিও ইয়াত আমি k বহাই কিনে ঝামেলা নকৰো সো এতিয়া সক sin a বুলি কলে এটো এংগল a হ'ব sin ৰ ফৰ্মুলাটো কি p/h তাৰ মানে p এটো হ'ব আৰু এটো h হ'ব আমি ডাইৰেক্ট 1/2 টো বহাই দিও আমি k টো নবহাও আপোনালোকে ইয়াত ডাইৰেক্টলি ভ্যালুটো উলিয়াই কিনি থৈ দিব কিনাৰতে সো আমাৰ কাৰণে ভাল হ'ব সো ইনটু cos c সো এবাৰ আমাক cos অফ এংগল c কৈছে cos অফ আমাক এংগল a কোৱা নাই সো এই কথাটো ধ্যান দিব cos c বুলি কলে আমাৰ কাৰণে বেস এটো হ'ব এটো আমাৰ কাৰণে পাৰপেন্ডিকুলাৰ নহব উচ্চতা নহব আমাৰ এটো কাৰণে আমাৰ BC টো বেস হ'ব সো আমি আমাৰ cos অফ ফৰ্মুলাটো কি b/h তো আমি 1/2 এ লিখিব লাগিব 1/2 প্লাস cos a এবাৰ আকৌ সব এংগলটো ঘূৰাই দিলে এবাৰ আকৌ আমাক cos a দিলে তো cos a ফৰ্মুলাটো আমি সবে জানো b/h এবাৰ কিন্তু আমাৰ কাৰণে বেস a টো হ'ব সো আমি লিখিম
√3/8 h2 হ'ব আকৌ ইনটু sin c এইটো সাইনৰ ফৰ্মুলাটো কি আছিল p/h তো p/h হলে আমাৰ কাৰণে এইটোহে p হ'ব আৰু এইটো আমাৰ কাৰণে h হ'ব সো আমি ডাইৰেক্টলি √3/2 লিখিলো সো 1 into 1 1 হৈ গল 2 into 2 4 হৈ গল প্লাস √3 into √3 3 হ'ব by 2 to the 4 হ'ব সো √3 into √3 কেনে হ'ব এইটো এটা টেকনিক হয় আমি যেতিয়া সেম নম্বৰ আমি ৰুটৰ লগত ইনটু কৰো সো √3 into √3 into √3 তো আমি √3 স্কয়াৰ লিখিব পাৰো কাৰণ কেলে যেতিয়া নেকি আমি দুবাৰ ইনটু কৰিছো দুবাৰ ইনটু কৰাৰ কাৰণে আমি √3 হোল স্কয়াৰ লিখিব পাৰো সো স্কয়াৰ তো ৰুটটো কাটি দিব থাকিব অকল 3 টো সো সেইকাৰণে ডাইৰেক্টলি মই √3 into √3 লিখি দিছো সো এটা এলসিএম টো 4 হ'ব 4 এলসিএম হল ওপৰত কোনো ধৰণৰ চেঞ্জ নহয় কাৰণ কেলে ডিনোমিনেটৰ কিটা হৰকিটা লসাগু লগত একেই আছে এলসিএম লগত একেই আছে গতিকে কোনো ধৰণৰ চেঞ্জ নহয় 1 plus 3 4/4 তাৰ মানে आंसर টো 4/4 means आंसर টো আমাৰ 1 হ'ব সো এটো ইজি আছিল তো ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 2 টো কৰিম সো বলক কোৱেশ্চন 2 টো স্টাৰ্ট কৰো সো আমাক কৈছে cos a cos c sin a sin c cos a হলে কি হ'ব cos a হলে এটো এংগল হ'ব ফৰ্মুলাটো কি b/h √3 হ'ব √3/h 2 হ'ব into cos c বুলি ক'লে এটো হ'ব এটো cos c তা আমাৰ কাৰণে বেস এটো হ'ব তাৰ মানে 1/2 হ'ব 1/2 minus sin a ফৰ্মুলাটো কি sin a ফৰ্মুলাটো আমি সবে জানো p/h তে p হলে আমাৰ কাৰণে p এটো হ'ব 1/2 so 1/2 into sin c হলে এটো হ'ব এংগল সো এটো এংগল যদি হয় আমাৰ কাৰণে এটো বেস হৈ যাব আৰু এটো পারপেন্ডিকুলার হৈ যাব সো এই কথাটো বহুত বেসিকলি ধ্যান দিব নহলে বহুত কনফিউজ হোৱা চান্স থাকে সো ইয়াৰ মই আগৰ ভিডিও কিটা যিকিটা মই বেসিক ফৰ্মুলা ভিডিও বনাইছিলো সেই ভিডিওটো চালে আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ব সো sin c ফৰ্মুলাটো কি আকবাৰ ক p/h কিন্তু এবাৰ আমাৰ কাৰণে p এটো হ'ব সো আমি লিখিম √3/2 সো ইনটু কৰক √3 into 1 √3/2 to the 4 1 into √3 2 to the 4 এটো সব সেম নাম্বার ইনটু সেম নাম্বার মাইনাস কৰিলে आंसर টো অটোমেটিক্যালি 0 হ'ব সো আমাৰ হৈ গল বহুত ইজি আছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো কৰিম সো বলক স্টার্ট কৰো কোৱেশ্চন নম্বৰ 10 টো যত মান দিয়া আছে এটা ত্ৰিভুজ PQR যত Q টো সমকোণ হয় সো Q টো মই সমকোণ দি দিছো আৰু আমাক কোৱেশ্চনটো দিয়া আছে PR plus QR is equal to 25 and PQ is equal to 5 cm আমাক উলিয়াবলৈ কৈছে sin p cos p আৰু tan p সো একে কথা আমি এখিনি অনুপাত উলিয়াব হলে ত্ৰিভুজটোৰ তিনটা বাহু আমি জানিব লাগিব সো আমাক ইয়াত বৰ্তমান অকল PQ মানটোহে দিয়া আছে 5 cm তাৰ মানে আমাক PQ দিয়া আছে কিন্তু আমাক PR আৰু QR টো উলিয়াব লাগিব সো আমাক কোৱেশ্চনটোত কৈ দিছে যে PR plus QR is equal to 25 তেনে হলে আমি কি কৰিম আমি PR টো x ধৰি লম সো PR টো যদি আমি x ধৰি লম QR ৰ ভ্যালুটো 25 minus x হ'ব কেলে হ'ব ইয়াত চাও যদি আমি PR plus QR is equal to 25 লওঁ আৰু PR ৰ জায়গাত যদি আমি x টো বহাই দিও তেতিয়া QR ৰ ভ্যালুটো অটোমেটিক্যালি 25 minus x হৈ যাব কাৰণ x টো ইয়াত প্লাস কৰি আছে এফালে গলে মাইনাস হ'ব সো QR ৰ ভ্যালু এটো হ'ব সো হে কাৰণে মই PR is equal to x লৈ লৈছো আৰু QR ৰ ভ্যালুটো মই 25 minus x লৈ লৈছো তাৰ পাছত মই পাইথাগোৰাছ থিওৰেমটো ইউজ কৰি দিলো PR square is equal to PQ square plus QR square সো ভ্যালু কিটা মই বহাই দিলো x square is equal to 5 square plus 25 minus x whole square so x is equal to 5 square 25 হ'ব plus ইয়াত মই এটা ফৰ্মুলা ইউজ কৰিছো এটো ফৰ্মুলা আমি সবে জানো x minus y whole square কি আছিল x minus y whole square ফৰ্মুলাটো x square minus 2xy plus y square এটো ফৰ্মুলা আমি সবে জানো ক্লাস 9 ত আমি পলিনোমিয়েল পঢ়োতে পাইছো বহুপদ লেসন 2 পঢ়োতে আমি এটো ফৰ্মুলা পাইছো সো এই ফৰ্মুলাটো মই ডাইৰেক্টলি ইয়াত ইউজ কৰি দিলো সো প্ৰথমে আছে x square 25 ৰ স্কয়াৰ কৰিলে আমি 625 পাম তাৰছত minus 2xy তাৰ মানে 2 লগত x আৰু y টো ইনটু হ'ব সো 2 লগত যদি মই এই 25 টো ইনটু কৰিলো কাৰণ কেলে এটো আমাৰ কাৰণে x ৰ কাম কৰিছে আৰু এটো আমাৰ কাৰণে y কাম কৰিছে
So 2 into x into y, আমি 2 into 25 কৰিলে আমি 50 পাম আৰু 50 into x 50x আৰু প্লাস y, y জায়গাত ইয়াত কিন্তু আমাৰ x টো আছে সেইকাৰণে আমি x স্কয়াৰ লিখিছো। সো ফৰ্মুলা মতে মই এটো ভাঙি দিলো। সো একেবাৰে হাৰ্ড নহয়, কনসেপ্টটো বুজি পাও, কনসেপ্টটো ভালকে বুজি পালে সব ম্যাথছ আমাৰ কাৰণে ইজি হৈ যাব। সো এতিয়া আমি চাও ইয়াত x স্কয়াৰ আৰু x স্কয়াৰটো আমি কাটি দিব কাৰণে পাৰিম, কাৰণ কেলে ইয়াটো প্লাছত আছে ইয়াটো প্লাছত আছে, এইফালে আহিলে মাইনাস হৈ যাব আৰু 0 হৈ যাব। এতিয়া ইয়াত চক -50x টো হি বেচাৰা ইয়াত অকলে আছে, বেয়া পাইছে, তাক আমি বলক ইয়ালৈ লৈ আহো। -50x টো এফালে গুচি আহিলে +50x হ'ব আৰু 25 + 6 25, যদি আমি প্লাস কৰি কিমান পাম এনসাৰটো 650। সো বলক এতিয়া আমি x ৰ ভ্যালুটো উলিয়াই লওঁ। 650 ডিভাইডেড বাই 50 টো ইনটু কৰিছে, এফালে গলে ডিভাইড হ'ব, 0 0 কাটি দিও, আমি 65 টো 5 ৰ লগত ইনটু কৰিলে কিমান পাম 13, yes 13 পাম। সো এতিয়া আমি PR ৰ ভ্যালুটো আমি গম পাই গলো 13। ইয়াত আমি k সে আমি ইয়াত k লব নালাগে, কাৰণ আমাৰ ইয়াত এক্সাক্ট ভ্যালুটা দিয়া আছে, এইটা ৰেশিও নহয়। সো এই কথাটো মনত থব, আমি k কেতিয়া লম, k আমি তেতিয়া লম যেতিয়া আমাক অনুপাত দিয়া থাকিব, ৰেশিও দিয়া থাকিব, এইটা ৰেশিও নহয়, এইটা এক্সাক্ট ভ্যালু হয়। সো আমি PR ৰ ভ্যালুটো পাই গলো। এতিয়া আমি QR টো উলিয়াই লম, বলক ইয়াত আমি লিখি লম PR = 13 সেন্টিমিটাৰ। আমি QR ৰ ভ্যালুটো উলিয়াই লওঁ। QR ৰ ভ্যালুটো হৈ যাব 25 - x আছিলে, তো 25 - x 25 - x 25 ৰ লগত 13 মাইনাস কৰিলে কিমান হ'ব 12। সো আমি QR ৰ ভ্যালুটো 12 পাই গলো। সো ইয়াত চক একেবাৰে হাৰ্ড নহয়, আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰি কিনি আমি ভ্যালু কিটা উলিয়াই ললো। তো এতিয়া যেতিয়া আমি তিনটা সাইড গম পাই গলো, আমাৰ কাৰণে ইয়াৰ অনুপাত কিটা উলিওৱাটো একেবাৰে ইজি হৈ পৰিল। এতিয়া মই নকওঁ, আপোনালোকে নিজে উলিয়াব, মই অকল এটাহে উলিয়াই দিম, বাকি আপোনালোক নিজে আপোনালোক অকমান কষ্ট কৰিব লাগিব, যেহেতু ক্লাস 10 হয়, আমি সবে ভাল পার্সেন্টেজ পাই পাস কৰিব লাগিব। সো ইয়াত এতিয়া আমাক দিছে sin p, এটা sin p কৰিলে তাৰ মানে এইটো এংগল, এটা sin ৰ ফৰ্মুলা কি p/h। সো এই p কোনটো হ'ব, এই সাইডটো আমাৰ কাৰণে p হ'ব, কাৰণ আমি এইটো এংগল লৈছো, এইটো এংগল ললে আমাৰ কাৰণে এইটো বেস হ'ব, এইটো আমাৰ কাৰণে পারপেন্ডিকুলার হ'ব। সো আমি qr/h, pr টো হ'ব pr। সো qr ৰ ভ্যালু কিমান হ'ল 12 আৰু pr ৰ ভ্যালু হৈ গ'ল 13। সো এটা কিন্তু মই অকমান কাম আপোনালোকক দিম, সব মই কৰি দিলো। সো ইয়াক আপোনালোকে যিটা বেলেগ আমাক ওলাব দিছে cos p ভ্যালুটো নিজে উলিয়াওক, ফর্মুলা ইউজ কৰক, নিজে উলিয়াওক। tan p ভ্যালুটো নিজে উলিয়াওক, ফর্মুলা ইউজ কৰক, নিজে উলিয়াওক, বহুত বেছি ইজি হয়। সো যদি ভিডিওটো চাই অকমান ভাল পালে তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, মই এনেকুৱা ভিডিও দিয়ে থাকিম। সো যি বিলাক ষ্টুডেন্ট ধৰক ম্যাথছত অকমান উইক, ধৰক ম্যাথছ কৰিবলৈ বেয়া পায়, ভয় কৰে, তাহাঁতৰ কাৰণে মই ম্যাথছটো একেবাৰে ইজি কৰি দিম। সো খালি আপোনালোকে ট্রাই কৰিব, যিমান পাৰে ট্রাই কৰিব আৰু প্ৰেক্টিস কৰাটো কেতিয়াও এৰি নিদিব। আৰু এটা কথা, মই যিবিলাক ভিডিও কৰিছো তাৰ মাজে মাজে অকমান ব্লাৰ হৈ গৈছে কিছুমান ভিডিও, মোৰ মোবাইলটোৰ কাৰণে হৈছে, হেতুটো মই কাম কৰিম, মই ভিডিওবিলাক আৰু আপোনালোকৰ ওচৰলৈ ভালকে দিবলৈ মই চেষ্টা কৰিম, ক্লিয়াৰ দিবৰ কাৰণে চেষ্টা কৰিম। সো হেতুৰ যদি ভিডিওটো আপোনালোকে লাষ্ট আকবাৰ কৰিছে, যদি অকমান হলেও ভাল পালে প্লিজ লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।